নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, আপুনি বাৰু ক্ষুদ্ৰ ব্যৱসায় কৰে নেকি বা কিবা কাৰণত আপোনাৰ বহু টকাৰ প্ৰয়োজন নেকি? যদি প্ৰয়োজন তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। আপুনি অনায়াসে ডাকঘৰৰ পৰা ঋণ গ্ৰহণ কৰিব পাৰিব। 1 বছৰৰ ভিতৰত মাত্ৰ 2% সুতত আপুনি এই ধনখিনি লাভ কৰিব। আৰু এই ধনখিনি লাভ কৰিবলৈ আপুনি কি কৰিব লাগিব, কোনে এই ধনখিনি লাভ কৰিব, ইয়াৰ বাবে আপুনি অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰে আবেদন কৰিব পাৰিব। দুয়োটা পদ্ধতিত আবেদন কৰিলে আপুনি কেনেকুৱাভাৱে কৰিব লাগিব, আপোনাৰ কি নথিপত্ৰ ৰিকুৱাৰ্ড হ'ব, বিতং তথ্য আপোনাক এই ভিডিঅ'টোত জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি ফেচবুকত চাইছে অৱশ্যেই পেজটোত এটি ফ'ল' দিব, ভিডিঅ'টোত লাইক দি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। ভাৰতীয় ডাক বিভাগে 2% বাৰ্ষিক সুদৰ হাৰত এক বিশেষ ঋণ আঁচনি আৰম্ভ কৰিছে। এই আঁচনি বিশেষকৈ বিত্তীয়ভাৱে দুৰ্বল অংশ, সৰু ব্যৱসায়িক, কৃষক আৰু চাকৰিত লোকসকলৰ বাবে উপযোগী। সৰল নথিপত্ৰ আৰু সহজ আবেদন প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিটোৱে ইতিমধ্যে বহুতজনৰ সহায় কৰিছে। যোগ্যতাৰ নিৰ্দেশনা: অভিলাষীজন ভাৰতৰ নাগৰিক হ'ব লাগিব। নিম্নতম বয়স 18 বছৰ হ'ব লাগিব। ডাকঘৰত ছেভিংছ একাউণ্ট থাকিব লাগিব। স্থায়ী আয়ৰ উৎস থাকিব লাগিব। ঋণ যোগ্যতা মূল্যায়ন কৰা হ'ব। প্ৰয়োজনীয় নথিপত্ৰ: পৰিচয় প্ৰমাণপত্ৰ যেনে আধাৰ কাৰ্ড, ভোটাৰ ID বা পেন কাৰ্ড, ঠিকনাৰ প্ৰমাণপত্ৰ, বিল বা ৰেচন কাৰ্ড, আয়ৰ প্ৰমাণপত্ৰ, চালৰ স্লিপ, বেংক ষ্টেটমেণ্ট, নতুন পাছপোৰ্ট আকাৰৰ ফটো, পূৰণ কৰা ঋণ আবেদন ফৰ্ম, এইখিনি লাগিব আপোনাৰ ডকুমেণ্টছ। তো ইয়াৰ বাবে আপুনি অনলাইন কেনেকৈ আবেদন কৰিব, ইয়াৰ ষ্টেপ বাই ষ্টেপ পদক্ষেপখিনি ইয়াতে দেখুওৱা হৈছে। প্ৰথমতে আপুনি ইণ্ডিয়া পোষ্টৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰিব বা মোবাইল এপলৈ আপুনি যাব লাগিব। দ্বিতীয়তে আপোনাৰ বেংক একাউণ্টত লগ ইন কৰক বা নতুন একাউণ্ট খোলক। 3. লোন ছাৰ্ভিচত ছেকশ্যনত এপ্লাই ফৰ লোনত ক্লিক কৰক। 4. ব্যক্তিগত আয় আৰু বেংকৰ তথ্য ভৰ্তি কৰক। 5. প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰক। 6. আবেদন পুনৰীক্ষণ কৰি ছাবমিট ক্লিক কৰক। 7. একোটা একনলেজমেণ্ট নম্বৰ আপুনি পাব, সেইখিনি ফাৰ্ডাৰ ইনফৰমেশ্যনৰ কাৰণে ৰাখি দিয়ক। 8. ব্ৰাঞ্চে নথি পৰীক্ষা কৰি যোগ্য বুলি বিবেচনা কৰিলে ঋণ অনুমোদন কৰিব। 9. টকা আপোনাৰ পোষ্ট অফিচ একাউণ্টত পোনে জমা হ'ব। অফলাইন আবেদন প্ৰক্ৰিয়া ষ্টেপ বাই ষ্টেপ। ইয়াৰ বাবে আপুনি সৰ্বনিকট ডাকঘৰৰ শাখালৈ যাওক। দ্বিতীয়তে ঋণ আবেদন ফৰ্ম লওক আৰু পূৰণ কৰক। 3. নথিপত্ৰ ছেল্ফ এটেষ্টেড কপি সংলগ্ন কৰক। 4. ফৰ্ম শাখাত জমা দিয়ক। 5. নথি পৰীক্ষা আৰু ৰিচিপ্ট দিয়া হয় আৰু সেই ৰিচিপ্টখন আপুনি আপোনাৰ লগত ৰাখক। 6. প্ৰয়োজনে সাক্ষাৎকাৰৰ বাবেও মাতিব পাৰে আৰু আপুনি তেতিয়া সাক্ষাৎকাৰত অৱতীৰ্ণ হ'ব লাগিব। 7. অনুমোদনৰ পাছত SMS বা ইমেইল যোগে জাননী আপোনাক প্ৰেৰণ কৰা হ'ব। 8. টকা আপোনাৰ পোষ্ট অফিচ একাউণ্টত জমা কৰি দিয়া হ'ব। লাভসমূহ: কেৱল 2% বাৰ্ষিক সুদৰ হাৰ, অতি কম নথিপত্ৰ আৰু সহজ প্ৰক্ৰিয়া, গাঁও আৰু চহৰৰ সকলো লোকৰ বাবে উপলব্ধ। পাৰদৰ্শিতা আৰু দ্ৰুত অনুমোদন, ব্যৱসায়, ব্যক্তিগত অথবা জৰুৰী খৰচৰ বাবে ব্যৱহাৰ কৰিব পাৰি। চেলেঞ্জ আৰু সীমাবদ্ধতা: আঁচনিখন সম্পৰ্কে জনসাধাৰণৰ তথ্যৰ অভাৱ। কিছুমান ঠাইত নথি যাচাইত বিলম্ব হয়। সকলো ডাকঘৰত এই সুবিধা উপলব্ধ নহ'ব পাৰে। আয়ৰ ভিত্তিত ঋণৰ সীমা নিৰ্ধাৰণ কৰা হয়। উপসংহাৰ: 2% সুদৰ হাৰত উপলব্ধ পোষ্ট অফিচ লোন স্কিম এটা অভূতপূৰ্ব আঁচনি। এই আঁচনিয়ে ক্ষুদ্ৰ ব্যৱসায়, চাকৰিৰত লোক বা আত্মনিযুক্ত লোকসকলক সহজ ঋণৰ সুবিধা প্ৰদান কৰে। অনলাইন বা অফলাইন দুয়োটাই সহজ পদ্ধতি। এতিয়া আবেদন কৰক আৰু আপোনাৰ আৱশ্যকতা পূৰণ কৰক।
তো বন্ধুসকল দেখিব পাইছে যদি এই আঁচনিখনৰ বিষয়ে আপোনাৰ ফাৰ্দাৰ ইনফৰমেশ্যন লাগে অধিক ইনফৰমেশ্যন লাগে তেতিয়াহ'লে আঁচনিখনৰ বিষয়ে বিস্তাৰিত তথ্য আপুনি আপোনাৰ নিকটতম ডাকঘৰলৈ যাব পাৰে আৰু তাতে আপুনি আঁচনিখন সংক্ৰান্তত তেখেতসকলক সুধিব পাৰে তেখেতসকলে আপোনাক যদি কিবা তথ্য জানিব লগা বুজিব লগা আছে আপোনাক বুজাই দিব আজিলৈ এৰিছোঁ ধন্যবাদ